কি ধেনু শুনাই আছ লেৰাক অ চিকাৰ তই চিকাৰত লাগিলি মই গম পালো নহয় কেতিয়া যাবি 20 তাৰিখে ৰিলিজ হ'ব কেতিয়া যাওঁ মইতো 22-23 তাৰিখ মানে যাম চাগে তহঁতৰ লগত যাব পৰা হ'লে ভালেই আছিলে দেখোন ওলা একেলগে যাওঁ অলপ প্ৰব্লেম আছে বুজিছ কিহৰ টাইম নিমিলে টাইমটো টাইমে আৰু অলপ প্ৰব্লেমো আছে মানি কথা আছে অৱশ্যে এটা কথা মানে আমাৰ ইয়াত হল নহয় বহুত প্ৰব্লেম হৈছে গম পাইছ হয় আমি কলিয়াবৰত এটা আমাৰ হল লাগে বুজিছনে এই তেজপুৰে হওক বা আমি নগাঁৱতে হওক চাবলৈ যাবলৈতো আমাৰ বহুত দূৰ হয় আৰু টকা 500 টকা 1000 মানে হাতত নহলে তো চিনেমা চাবলৈ যাব নোৱাৰো নহয় আমি চেঙেলীয়াখিনিহে যাম আমাৰ মা দেউতাহঁত মা দেউতাহঁতে চাবলৈ নাপায় তা বেলেগ এখন গাড়ী ভাড়া কৰি লৈ যাবলৈতো দিগদাৰ আছে দিগদাৰ হয় আৰু সময়ো বহুত লাগে হয় দে হল এটা নহয় বহুত দিগদাৰ হৈছে মানে কলিয়াবৰত এটা হল লাগে বুজিছ আগতে আছিল তো আমাৰ শিলঘাটত এটা আছিল নহয় নাইকিয়া হৈ গ'ল দেউতাহঁতৰ দিনত আছিল কৈ থকা শুনো বাৰু ইতিহাস আৰু ইতিহাস বুজিছ হয় দে এইটো একেবাৰে বহুত দিগদাৰ হৈ গৈছে আমাৰ কাৰণে ঐ হেৰি নহয় কিবা এটা কৰি মোকো লৈ যাবি আৰু তহঁতৰ লগতে ফকতীয়া মানে কি আৰু নিবি আৰু কিবা এটা তই কিবা এটা নকৰ কিয় কি কৰিব লাগে তই এডিআৰই এক্সাম নিদিলি কিয় দিছ না নাই পঢ়িলে এক্সাম নহয় থাৰ্ড গ্ৰেডৰ মই নাই দিয়া এইবিলাক কিয় এক্সাম দিব নোৱাৰ নাই তাতে নিগেটিভ মাৰ্কিং আছে এটা শুদ্ধ লিখিমহে যদি দুটা ভুল লিখি দিওঁ আকৌ আধা মাৰ্ক যাব এটা এক্সাম দিব লাগে হ'ব আৰু কি কৰিবি ক কিয় ওচৰতে ফ্লিপকাৰ্টৰ অফিচটো আছে তাতোতো সোমাব পাৰ ডেলিভাৰী বয় কৰিব পাৰ এইটো হেই হেল্ল' বাইদেউ আপুনি পাৰ্চেল ল'বনে কিবা এটা কৰি পেলাই আহিব নেকি আপুনি যদি নলয় তেতিয়াহ'লে কাইলৈ কেঞ্চেল কৰি দিব লাগিছিলে নহয় আকৌ আপুনি নলয় যদি আজিয়ে ক'ব লাগিছিল নহয় গ'লনে পাৰ্চেণ্টেজটো তোৰ এটা নলওঁ বুলি ক'লে বহুত কথা আছে মাতি দিব তোক ধৰ এইফালে উলিয়াই গলিয়াই মেপে দেখাব এইফালে গৈ থাকিবি সেইফালে গৈ থাকিবি মোৰ মাথাই শেষ পানীহে গৈ আছে বাইদেউ ঘৰ ক'ৰবাতে থাকিল বহুত জ্বালা আৰু সৰু ল'ৰা ছোৱালী কেইটামানকে টিউচন কৰ কিবা এটা ব্ৰেইনটো মানে অকণমান কামত থাকিব গম পাইছ এডালটোতো নকবি টিউচন বহুত ডাঙৰ টিউচন পঢ়াইছোঁ মই ৰাম 4-5টামান ষ্টুডেণ্ট বহুত কথা পঢ়ালোঁ নহয় তোৰ এখন সৰু বাচ্চা কেইটামান বুজিছ সদায় যাওঁ মাকে কয় তোমাৰ ওচৰলৈ পঢ়িবনে তুমিয়ে আহিবা যাওঁ আৰু সন্ধিয়া বুজিছ সদায় 3-4টা বজাত যাওঁ গৈ তাত আৰু পঢ়াওঁগৈ তাক এদিন আৰু পূৰা 4টা ৰঙৰ নাম লিখিবলৈ দিলোঁ ৰঙা হালধীয়া তাৰপিছতে আকৌ ইংলিছতো কৈছোঁ ৰেড মানে ৰঙা য়েল্লো মানে হালধীয়া ঘূৰি আহোঁতে কি কৈছে জান ব্লু মানে নীলা এইকেইটা 4টামান শিকালোঁ ঘূৰি য়েল্লো মানে কিয় সি নীলা বুলি ক'ব মাকক কৈছোঁ এইডাল আচাৰী আৰু এইডাল কিতাপ 1 ঘণ্টা পঢ়ালোঁ আপোনাৰ দেখক মই এই 4টা ৰঙৰ নাম মই মনত দিব নোৱাৰিলোঁ কেনেকৈ পঢ়াইছোঁ জানা আমাৰ গাঁৱৰ পদুম দাক চিনি পায় সি কৈছে পাওঁ লতাচ মানে পদুম ফুল তেনেকৈও মই পঢ়াইছোঁ কমল বৰ্তাক চিনি পোৱা মানে কমলা যে কমলাক চিনি পাওঁ কমলা মানে অৰেঞ্জ মই এয়াও পঢ়াইছোঁ তেওঁ ল'ৰা ছোৱালীয়ে নোৱাৰে তই এয়া পঢ়া তই এটা কাম কৰ বুজিছ টমটম এখন লৈ ল 2 পইচা ওলাই থাকিব নাই বুজিছ এই আমাৰ লগৰকেইটাই লৈ পেলাই পস্তাইছে নহয় হেৰিয়ে নোলায় ইনষ্টলমেণ্টৰ পইচাই নোলায় আৰু যি সৰু চকা এনেকৈ গৈ মানুহ পৰি যাবগৈ লাগিব মৰ দোকান এখনতো দিব পাৰ তই দোকানৰ কথা ক'লি চব আহিব তোৰ লগৰতে শিখৰ এটা ফালিব লিখি থবি চিগাৰেট এটা খাব লিখি থবি চব যদি বাকীতেই যায় বাকী মানে ফাঁকি তই কোন ফালে মৰ কচোন বাৰু সেইটো হয় অৱশ্যে তই এটা কাম কৰ বুজিছ কি কাম কি কাম তই ঘৰতে বহি হাত কি কথা ক'ব লৈছ ভাল কথা ক ভাল কথাই কৈছো তই ঘৰতে হাত সাৱটি বহি থাক কি কথা ক'বলৈ আহিছ তই কিয় চলিছ চিকাৰলৈ লৈ যাবি মোক মই নাজানো আৰু পইচা গোটাই থবি পইচা মোক লৈ যাবি 500 টকা এটা গোটাই থবি